মই এটা কথা জানিব বিচাৰোঁ হা, মানে ক্ৰিয়েটিভলি ইমান কম বয়সত তুমি যিমান ডাঙৰ ডাঙৰ শিল্পীৰ কাৰণে গান লিখিছা, সেইটো হয়তো মই বহুত কম মানুহক দেখিছোঁ ইমান কম বয়সত কৰাটো। যোনটো হাইপ বুলি শব্দটো ব্যৱহাৰ কৰিছোঁ, যোনটো হাইপ তুমি পাইছা বৰ্তমান সময়ত, যোনটো ইম্পৰ্টেঞ্চ তোমাক দিয়ে, তাৰপিছত নিজৰ কেতিয়াবা ফিল হয়নে যে মই পাব্লিকত গৈ কিবা এটা কৰি দিওঁ যদি তাৰে ইম্পেক্ট এটা বেলেগ পৰিব পাৰে, অলপ নিজৰ ওপৰত সেই ৰেচপনচিবিলিটিটো আহেনে? মই একেবাৰে ৰেচপনচিবিলিটি ল'ব নোখোজোঁ নিজৰো কাৰো। মই আগতেও কেতিয়াবা কৈছোঁ যে তুমি যদি এজ এ ইউথ, তুমি যিহেতু ইউথক ৰিপ্ৰেজেণ্ট কৰা, মানে মই কাকো ৰেপ্ৰেজেণ্টো নকৰোঁ, কাৰণ সেইটো ৰেচপনচিবিলিটি মই নলওঁ। যেতিয়া যিটো মন যায় তেনেকৈ কৰি থাকোঁ। ইনফ্লুৱেঞ্চটো হয় ন ক'ৰবাত, বহুতে এতিয়া হয়তো এনেকুৱা মানুহ থাকিব পাৰে যে ৰাহুল গৌতমে এইটো কৰিছে, মই তেনেকুৱা। মই সদায় কওঁ যে মই কাৰো নিচিনা কিয় হ'ব লাগে, মই সেইটো কথা আজিলৈকে আচলতে বুজিয়ে পোৱা নাই। কাৰণ মই কালি যেনেকুৱা আছিলোঁ, আজি মই তেনেকুৱা নহয়, কাইলৈ মই তেনেকুৱা হৈ নাথাকিম। মই নিজকে ইভল্ভ কৰিমেই।